এইবাৰ গুৱাহাটী নহয়, গুৱাহাটী সেলিব্ৰিটি নহয়, হুজাইৰ সেলিব্ৰিটি আৰু চিপ্ৰা মেমক এনেদৰে ওয়েলকাম কৰিছে জবৰদস্ত জোৰদাৰ। মানে ভাৰতবৰ্ষৰ বহু কেইখন ষ্টেটত গৈ কাম শিকি আহিছে, প্ৰফেশ্যনেল কাম। চিপ্ৰা মেম হৈছে প্ৰফেশ্যনেল। তেওঁ একেবাৰে দূৰ দূৰণি গৈ চাৰ্টিফিকেট বহু কেইখন লৈ আহি হুজাইত এতিয়া দপদপনি কৰি আছে। আৰু হুজাইত যিসকলে নেকি বেংগলোৰ যাব লাগে, কলকাতা যাব লাগে, মহাৰাষ্ট্ৰ যাব লাগে, মুম্বাই যাব লাগে, নালাগে, ডাইৰেক্ট মানে আমাৰ হুজাইত হৈ আছে। হুজাইত এতিয়া হুজাইত প্ৰফেশ্যনেল চাৰ্টিফিকেট পাই আছে। হুজাইত প্ৰফেশ্যনেল বাবে শিকিব পৰা ব্যৱস্থা চিপ্ৰাই লৈ আহিছে। চিপ্ৰাই লাখে লাখে টকা খৰচ কৰি এইবাৰ লৈ আহিছে হুজাইত। কেনেদৰে মুম্বাই, কলকাতা, দিল্লী, মুম্বাই অগ্ৰুম বগ্ৰুম নগৈ ইয়াৰ পৰা ডাঙৰ ডাঙৰ চাৰ্টিফিকেট লৈ যাব পৰা, ডাঙৰ ডাঙৰ মেকআপ আৰ্টিষ্ট বনোৱা, ডাঙৰ ডাঙৰ মানে ইউনিচেক্স পাৰ্লাৰৰ লগত থকা কামবোৰ শিকিব পৰা কি কি ব্যৱস্থা, কি ফেচিলিটি লাগে, শত ল'ৰা ছোৱালী ভিৰ কৰিছে একাডেমীত। তেওঁৰ এথেনিয়ান পাৰ্লাৰখন বহুত ডাঙৰ, বিশাল আকাৰৰ, হলৰ নিচিনা, মহলৰ নিচিনা ডাঙৰ। ভিজিট কৰিলে আপোনালোকে গম পাই যাব হুজাইত আছে, হুজাইত আছে। আপোনালোকে বিচাৰি বিচাৰি আহিব যে ইউনিচেক্স পাৰ্লাৰ এথেনিয়ান ক'ত আছে, চিপ্ৰা মেমৰ পাৰ্লাৰ ক'ত আছে, কণ্টেক্ট নম্বৰ ওপৰত আছে, আপোনালোকে যোগাযোগ কৰক। সেইগৰাকী চিপ্ৰা মেম আমি পূৰ্বে কল্পনা কৰা নাই যে আমাৰ হুজাইতো এগৰাকী সেলিব্ৰিটি আছে আৰু হুজাইৰ সেলিব্ৰিটিগৰাকীক এনেদৰে শত মানুহে ওয়েলকাম কৰিব। জবৰদস্ত তেওঁক ওয়েলকাম কৰা হৈছে। আজি হাত চাপৰি মৰা হৈছে, কেমেৰা ধৰিছে, মস্ত ডাঙৰ ডাঙৰ কেমেৰা ধৰি আজি ওয়েলকাম কৰি লৈ যোৱা হৈছে চিপ্ৰা মেমক। গতিকে চাওক, আমাৰ গৌৰৱ, আমাৰ চিপ্ৰা মেম, আমাৰ গৌৰৱ। চিপ্ৰাই আজি দপদপনি কৰিছে, গোটেই হুজাই নহয় অসমত দপদপনি কৰিছে। আপোনালোকে একফালৰ পৰা চিপ্ৰা মেমক আজি শ্বেয়াৰ কৰক। আজি চাওক, ইয়াত দুনিয়া কইনা সজোৱা হৈছে, মেকআপ কৰা হৈছে। এই কইনাসকলক কেনেকৈ প্ৰফেশ্যনেল মেকআপ কৰিব লাগে আমাৰ হুজাইৰ ল'ৰা ছোৱালীসকলে ষ্টেজৰ সন্মুখত বহি তেওঁলোকে চাই আছে। কিমান খাতাৰনাক মেকআপ কৰিব পাৰে চিপ্ৰা মেমে, সেই কথা জানিবৰ কাৰণে, শিকিবৰ কাৰণে হুজাইৰ ল'ৰা ছোৱালীসকলে আহিছে, শিকিছে, বাম্পাৰভাৱে শিকাই আছে তেওঁলোকক চিপ্ৰা মেমৰ যাদু, চিপ্ৰা মেমৰ কলা। এয়া হৈছে চিপ্ৰা মেম। শ্বেয়াৰ কৰক, একফালৰ পৰা শ্বেয়াৰ কৰক। আৰু তেওঁ এনেদৰে আজি 5 বছৰ সম্পন্ন কৰিছে। 5 বছৰ সম্পন্ন হোৱাৰ পাছত মেকআপৰ বাবে কিমান ল'ৰা ছোৱালী আহিছে আপোনালোকে চাওক। তেওঁলোক কিন্তু হুজাইৰ হয় দেই। তেওঁলোক আহিছে ইয়াত, মেকআপ আৰ্টিষ্ট ইফালে চলি আছে। চিপ্ৰা মেমে ইয়াত মেকআপ কৰি আছে, এইটো চাওক, ঠিক আছে। চিপ্ৰা মেমে ইয়াত মেকআপৰ যি আচলতে প্ৰফেশ্যনেল মেকআপ, সেই প্ৰফেশ্যনেল মেকআপ মানে চিপ্ৰা মেমে শিকাই আছে। আমাৰ হুজাইৰ চেলিব্ৰিটিগৰাকীয়ে শিকাই আছে ইয়াত। আৰু প্ৰায় 300ৰ ওপৰত মানুহ ইয়াত তেওঁলোকে মেকআপ শিকিবৰ কাৰণে হুজাইৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকে এনেদৰে তেওঁলোকে ইয়াত আহিছে বুলি ক'ব লাগিব। আৰু সন্মুখত এয়া মানে শিকাই আছে, এয়া মই দেখুৱাইছোঁ চাওক আপোনালোকক। এয়া হৈছে চিপ্ৰা মেম, এইগৰাকী যিগৰাকী চিপ্ৰা মেমে ভাৰতবৰ্ষৰ বিভিন্ন কেইখন ষ্টেটত গৈ এই মেকআপৰ লগত জড়িত কামবোৰ শিকি আহি এতিয়া নিজে এগৰাকী চেলিব্ৰিটি বনি গ'ল। আৰু এনেদৰে শ ল'ৰা ছোৱালী আজি চিপ্ৰা মেমৰ সন্মুখত, ষ্টেজৰ সন্মুখত বহি তেওঁলোকে শিকি আছে বুলি ক'ব লাগিব। যি প্ৰফেশ্যনেল মেকআপ আজি কৰা হৈ আছে, কেনেকৈ প্ৰফেশ্যনেল মেকআপ কৰে, এই আচলতে এইগৰাকীক প্ৰফেশ্যনেল মেকআপ কৰাই আছে। প্ৰফেশ্যনেল মেকআপ ল'ৰা ছোৱালীসকলে সন্মুখত বহি শিকি আছে বুলি ক'ব লাগিব। কিমান ল'ৰা ছোৱালী আপোনালোকে চাওক, যথেষ্ট ল'ৰা ছোৱালী। আৰু এই যে মেম আপোনালোকে চাওক, ইয়াতে বাচন দি আছে।